নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে এডিআৰই চিলেবাছত দেখিছে যে ছ'চিয়েল ষ্টাডিজ বুলি এটা বিষয় অন্তৰ্ভুক্ত হৈছে আৰু এই ছ'চিয়েল ষ্টাডিজ বিষয়টোৰ লগত ৰাজনীতি, ভূগোল, বুৰঞ্জী, সাহিত্য, সংস্কৃতি সকলোবিলাকে জড়িত থাকে। গতিকে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে অসমীয়া সাহিত্য সংস্কৃতিৰ এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান অসম সাহিত্য সভাৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আপোনালোকে যদি হৈ যোৱা যিকোনো পৰীক্ষাত অসম চৰকাৰৰ যিকোনো পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ চাই তেতিয়া দেখা পাব যে অসম সাহিত্য সভাৰ পৰা যিকোনো এটা প্ৰশ্ন সঘনাই অহা দেখা যায়। গতিকে আহি থকা অসম চৰকাৰৰ যিকোনো পৰীক্ষাত অসম সাহিত্য সভাৰ পৰা অহা প্ৰশ্নৰ উত্তৰ যাতে আপোনালোকে শুদ্ধকৈ দিব পাৰে তাৰ বাবে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। অসম সাহিত্য সভা অসমীয়া ভাষা সাহিত্য বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি প্ৰতিষ্ঠা কৰা এক জাতীয় অনুষ্ঠান। 1917 চনৰ 26 ডিচেম্বৰত পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্বত শিৱসাগৰৰ জেৰেঙা পথাৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল, কোনে সভাপতিত্ব কৰিছিল আৰু কিমান চনত হৈছিল, বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখি থ'ব। তেতিয়া ইয়াৰ নাম আছিল সদৌ আসাম সাহিত্য সন্মিলনী। 1924 চনৰ 5 মে'ত ই আসাম সাহিত্য সভা হিচাপে পঞ্জীয়নভুক্ত হয় আৰু 1940 চনত এই সভাৰ নাম অসম সাহিত্য সভা ৰখা হয়। এই পৰ্যায়কেইটা আপোনালোকে মনত ৰাখি থ'ব। প্ৰথমতে কি আছিল? সদৌ আসাম সাহিত্য সন্মিলনী। আপোনালোকে সকলোৱে জানে যে 1888 চনত কলিকতাত পঢ়ি থকা এছাম শিক্ষিত অসমীয়াই উচ্চ শিক্ষা লাভ কৰি থকা এছাম শিক্ষিত অসমীয়া যুৱকৰ প্ৰচেষ্টাত গঠন হৈছিল অভা উষা অসমীয়া ভাষা উন্নতি সাধনী সভা আৰু এই সভাৰ বিভিন্ন পৰ্যায়ক্ৰমে আহি এই অসম সাহিত্য সভা গঠন হৈছে। আপোনালোকে এই কথাখিনি মনত ৰাখি থ'ব। 1918 চনত অসম সাহিত্য সভাই যোৰহাট সাহিত্য সভাক শাখা সাহিত্য সভা ৰূপে স্বীকৃতি দিয়ে। এইখনেই সভাৰ প্ৰথম শাখা সাহিত্য সভা, মনত ৰাখি থ'ব। আপোনালোকে জানে যে এতিয়া বিভিন্ন জিলাতে অসম সাহিত্য সভাৰ শাখা আছে। এই শাখাসমূহৰ প্ৰথম শাখাটো গঠন হৈছিল ক'ত? যোৰহাট জিলাত। আৰু এই যোৰহাটতে 1924 চনত অসম সাহিত্য সভাৰ কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন স্থাপন কৰা হয়। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বা কোন জিলাত আছে, এনেধৰণৰ প্ৰশ্ন অহা দেখা যায়। অসম সাহিত্য সভাৰ বৰ্তমান প্ৰতীকটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল। প্ৰতীকটো আঁকিছিল শিল্পী যুগল দাসে। প্ৰতীকটো এনেধৰণৰ: এখন ঠগাত থকা সাঁচিপতীয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে চিৰ চেনেহী মোৰ ভাষা জননী লিখা আছে। তলত এটি ঠগা, ঠগাৰ তলৰ ভূমিত অসম সাহিত্য সভা লিখা আছে। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা অসম সংগীতৰ প্ৰথম স্তৱকটি সভাৰ পতাকা উত্তোলনৰ গীত হিচাপে ব্যৱহাৰ কৰা হয়। মিত্ৰদেৱ মহন্তৰ ৰচিত চিৰচেনেহী মোৰ ভাষা জননী গীতটি সভাৰ অনুষ্ঠানৰ আৰম্ভণি গীত হিচাপে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ অ' মোৰ আপোনাৰ এই গীতটি সভাৰ সামৰণি গীত হিচাপে ব্যৱহাৰ কৰা হয়। এই কথাখিনিও আপোনালোকে মনত ৰাখি থ'ব। কেতিয়াবা আহিব পাৰে যে অসম সাহিত্য সভাৰ থিম ছং কি বা মূল গীত কোনটো, তেতিয়া আপোনালোকে মিত্ৰদেৱ মহন্তৰ চিৰচেনেহী মোৰ ভাষা জননী গীতটোৰ কথাহে ক'ব। 1926 চনৰ পৰা অসম সাহিত্য সভাই অসম সাহিত্য সভাৰ পত্ৰিকা নামেৰে অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী বিশ্লেষণাত্মক প্ৰবন্ধৰে এখন 3-মহীয়া আলোচনী প্ৰকাশ কৰি আহিছে। এই পত্ৰিকাৰ প্ৰথমজন সম্পাদক আছিল চন্দ্ৰধৰ বৰুৱা। দ্বিতীয় মহাসমৰৰ সময়ত পত্ৰিকাখনৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হয়। কেইবছৰমান প্ৰকাশ বন্ধ হৈ থাকি 1954 চনৰ পৰা ই পুনৰ নিয়মিতভাৱে প্ৰকাশ হৈ আহিছে। অসম সাহিত্য সভাৰ পত্ৰিকাখনৰ নাম কি আৰু কোন চনত প্ৰকাশ হৈছিল, কোন চনৰ পৰা প্ৰকাশ হৈছিল, এই কথা আপোনালোকে মনত ৰাখি থ'ব। আৰু এটা মনত ৰাখি থ'ব যে অসম সাহিত্য সভাৰ প্ৰথমজন আজীৱন সভ্য হ'ল তাৰাপ্ৰসাদ চলিহা। তেতিয়াহ'লে বোলক আমি অসম সাহিত্য সভাৰ পৰা আহিব পৰা কিছুমান MCQ
চাই লওঁ প্ৰশ্নত আছে যে অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক কোন আছিল আমি সভাপতিগৰাকীৰ নাম গম পাইছিলোঁ যে পদ্মনাথ গোহাঁইবৰুৱা এতিয়া সুধিছে অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক কোন আছিল অপশ্যনত আছে ক চন্দ্ৰধৰ বৰুৱা খ লক্ষ্মীনাথ বেজবৰুৱা গ শৰৎচন্দ্ৰ হাজৰিকা ঘ সূৰ্য কুমাৰ ভূঞা উত্তৰটো হ'ব গ শৰৎচন্দ্ৰ গোস্বামী আমি গম পাইছিলোঁ যে অপশ্যনত থকা ক চন্দ্ৰধৰ বৰুৱা যিখন অসম সাহিত্য সভাৰ পত্ৰিকা প্ৰথম সম্পাদক আছিল তেওঁ আৰু চন্দ্ৰধৰ বৰুৱা অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশনৰ সভাপতিত্ব কৰিছিল যিখন গোৱালপাৰাত অনুষ্ঠিত হৈছিল আৰু লক্ষ্মীনাথ বেজবৰুৱাই 1924 চনৰ গুৱাহাটী অধিৱেশনত সভাপতিত্ব কৰিছিল আৰু সূৰ্য কুমাৰ ভূঞাই 1953 চনৰ শ্বিলং অধিৱেশনৰ সভাপতিত্ব কৰিছিল তেতিয়া আপোনালোকে জানে যে শ্বিলং অসমৰ ৰাজধানী আছিল মেঘালয় অসমৰে অন্তৰ্ভুক্ত আছিল মেঘালয়ে 1972 চনৰ 21 জানুৱাৰীতে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল তাৰ আগলৈকে অসমৰ অন্তৰ্ভুক্ত আছিল গতিকে 1953 চনত শ্বিলঙত যিখন অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল সেইখনৰ সভাপতিত্ব কৰিছিল সূৰ্য কুমাৰ ভূঞাই বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ অপশ্যনত থকা ঘ সূৰ্য কুমাৰ ভূঞা নামটোৰ লগত প্ৰায় মিল আছে গতিকে আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব বৰ্তমান সভাপতিজনৰ নাম নেক্সট প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতিগৰাকী কোন আছিল অপশ্যনত আছে ক নিৰ্মল প্ৰভা বৰদলৈ খত আছে নলিনীৱালা দেৱী গত আছে স্বৰ্ণলতা দাস খত আছে পূৰবী বৰমুদৈ উত্তৰটো হ'ব খ নলিনীৱালা দেৱী যোৰহাটত অনুষ্ঠিত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিল 1954 চনত তেওঁ অলকানন্দা কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু সাহিত্য অকাডেমী বঁটা লাভ কৰা তেওঁ আছিল প্ৰথম অসমীয়া মহিলা এই কথা আপোনালোকে মনত ৰাখিব প্ৰথম অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীৱালা দেৱী আৰু সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম মহিলাও আছিল নলিনীৱালা দেৱী আৰু অলকানন্দা কাব্যগ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে তলত দিয়াসমূহৰ পৰা অশুদ্ধটো বিচাৰ কৰা অপশ্যনত আছে ক অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত হৈছিল খ অসম সাহিত্য সভাৰ প্ৰথমটো শাখা যোৰহাট শাখা গ অসম সাহিত্য সভাৰ প্ৰতীক যুগল দাসে আঁকিছিল অপশ্যনত আছে খ অসম সাহিত্য সভাই শৰাইঘাট অভিধান প্ৰকাশ কৰিছিল আমি যদি চাওঁ অপশ্যনত ক আছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত হৈছিল এইটো শুদ্ধ খত আছে অসম সাহিত্য সভাৰ প্ৰথমটো শাখা যোৰহাট শাখা এইটোও শুদ্ধ গত আছে অসম সাহিত্য সভাৰ প্ৰতীকটো যুগল দাসে আঁকিছিল এই কথাও শুদ্ধ ঘত আছে অসম সাহিত্য সভাই শৰাইঘাট অভিধান প্ৰকাশ কৰিছিল এইটো ভুল অৰ্থাৎ উত্তৰটো হ'ব ঘ অসম সাহিত্য সভাই শৰাইঘাট অভিধান প্ৰকাশ কৰিছিল অসম সাহিত্য সভাই চন্দ্ৰকান্ত অভিধানহে প্ৰকাশ কৰিছিল এই কথা মনত ৰাখি থব অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখন কি সেইখন হৈছে চন্দ্ৰকান্ত অভিধান 1933 চনত অসম সাহিত্য সভাই ইয়াৰ প্ৰকাশন গোটৰ পৰা চন্দ্ৰকান্ত অভিধান প্ৰকাশ কৰি উলিয়াইছিল সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত প্ৰথম গ্ৰন্থখন আছিল শ্ৰী শ্ৰী দামোদৰ চৰিত্ৰ এই কথা আপোনালোকে মনত ৰাখি থব আজিলৈ ইমানে আজি আমি অসম সাহিত্য সভাৰ ওপৰত আহিব পৰা যিকোনো প্ৰশ্ন যাতে আপোনালোক সন্মুখীন হ'ব পাৰে তাৰ ওপৰতে ভিডিঅ'টো বনাইছিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ এই ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব আমি আৰু বিভিন্ন বিষয়ৰ ওপৰত ভিডিঅ' বনাই আছোঁ আপোনালোকে সেইসমূহো প্লেলিষ্টত গৈ চাব পাৰিব